হেল্ল' ফ্ৰেণ্ডছ, আজি মই ইয়াতে আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ চিলেবাছ কি হয় এণ্ড আমি কেনেকুৱা আমি বিচাৰিব পাৰোঁ সেইবোৰ আমি ইয়াতে ডিছকাছ কৰিম। এণ্ড ইয়াতে মই দেখাম আপোনালোকক কি ইয়াতে কেনেকুৱা আমি চাৰ্চ কৰি এইবোৰ सिलेबस डाउनलोड কৰিব পাৰিম। एंड मेरे बाकी सब्सक्राइबर्स को मैं ये बोलना चाहूँगी कि ये वीडियो मैं एसएमएस लैंग्वेज में रख रही हूँ क्योंकि ये स्पेसिफ़िकली असम पब्लिक सर्विस कमीशन के बारे में। सो ये उनको ताकि अच्छे से समझ आए तो मैं ये वीडियो एसएमएस में रखना चाहूँगी। सो আমি আগবাঢ়ি যাওঁ। ইয়াতে গুগলত আপোনালোকে APSC টাইপ কৰিলেও ডিৰেক্টলি আপোনালোকে ইয়াতে চাব পাৰিছে যে APSC NICটো খুলি যাব পাৰে। তো আপোনালোকে ইয়াতে ক্লিক কৰিলে ইয়াতে ৱেবছাইটত CC প্ৰিলিম বুলি য'ত লিখা আছে ইয়াতে ক্লিক কৰিব। দেন স্কিম অফ এক্সামিনেশ্যনত ডাইৰেক্ট আপুনি ক্লিক কৰিব। তেতিয়া আপোনালোকে পাব ফাৰ্ষ্ট আমাৰ 3টা ষ্টেজৰ এক্সামিনেশ্যন হয়, প্ৰিলিমছ, ছেকেণ্ড মেইনছ এণ্ড থাৰ্ড হ'ল ইণ্টাৰভিউ ষ্টেজ। তো ফাৰ্ষ্ট ষ্টেজৰ প্ৰিলিমছ এক্সামিনেশ্যনত আমাৰ 2টা পেপাৰ থাকে, এটা GS1 এটা GS2। GS1ত টোটেল 200 মাৰ্কছ 2 আৱাৰ্ছৰ হয় এণ্ড অবজেক্টিভ মানে ABCD লিখা থাকিব, আপোনালোকৰ এটা টিক কৰিব লাগিব। এণ্ড 30-35% কম্পালচৰি ৰিলেটেড টু আছাম, মানে অসমৰ হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি ৰিলেটেড কুৱেশ্যনছ তাতে থাকিব। এণ্ড মই ইমানখিনি এক্সপ্লেইন সৰু সুৰা বস্তু এইকাৰণে এক্সপ্লেইন কৰি আছোঁ যাতে আমাৰ যদি জুনিয়ৰ কেণ্ডিডেটছে যোনে ক্লাছ 10-11ৰ পৰা প্ৰিপেয়াৰ কৰিব বিচাৰিছে সিহঁতে যাতে বুজি পায়, এইকাৰণে মই মাইনৰ ডিটেইলছবোৰো দি আছোঁ ভালদৰে। চ' দেন আহিল GS পেপাৰ 2। সেইটো আপোনাৰ কোৱালিফাইং ইন নেচাৰ 33% অনলি লাগে, কিন্তু ইয়াৰ মাজত থাকে আপোনাৰ ইংলিছ, মেথছ, মেণ্টেল ৰিজনিং, যাক আমি CSET বুলি কওঁ ইন টাৰ্মছ অফ UPSC। আৰু APSC আৰু UPSCৰ মাজত কি কমন আছে এণ্ড কি বস্তু ডিফাৰেঞ্চ আছে সেইটো মই ভিডিঅ'ৰ এণ্ডত কৈ দিম। চ' হ'ল আমাৰ প্ৰিলিমছৰ 2টা পেপাৰ GS1 এণ্ড GS2। আমি এতিয়া চালোঁ যে ডিউৰেশ্যন কিমান মাৰ্কছৰ আহে, এতিয়া কি টাইপৰ আহে, অবজেক্টিভ নে ছাবজেক্টিভ সেইটো আমি চালোঁ। এতিয়া চাম আমি চিলেবাছ। তো আপুনি যেতিয়া সেইটো ৱেবছাইটত এনেকুৱা স্ক্ৰল ডাউন কৰিব, ইয়াতে আপুনি দেখা পাব যে চিলেবাছৰ মাজত GS1 ডাউনলোড অপশ্যনটো আপুনি যেতিয়া কৰিব তেতিয়া আপুনি ইয়াতে দেখা পাব। চাওক এইটো দিছে ফাৰ্ষ্ট কাৰেণ্ট ইভেণ্ট অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ। এইটো মানে কাৰেণ্ট এফেয়াৰ্ছ, আমি যোনখিনি নিউজ পেপাৰৰ পৰা নোটছ বনাওঁ বা আমি মেগাজিন পঢ়োঁ, ডিফাৰেণ্ট আপুনি ভিজন IAS, ইনচাইটছ IAS বাবা মেগাজিনৰ পৰাও কিছুমানে পঢ়ে। তো সেইখিনি আমি ইয়াৰ পৰা পঢ়িব পাৰিম, মানে কাৰেণ্ট এফেয়াৰ্ছ হয়। হিষ্ট্ৰী অফ ইণ্ডিয়া নেশ্যনেল মুভমেণ্ট, সেইটো আমাৰ মডাৰ্ণ হিষ্ট্ৰী যোনটো কয় সেইটো। এণ্ড হিষ্ট্ৰী অফ ইণ্ডিয়াত আপোনাৰ মেডিয়েভেল এণ্ড এনচিয়েণ্ট হিষ্ট্ৰীও পঢ়িব লাগিব, মানে বহুত 3টা। এণ্ড দেন আপোনাৰ হ'ল ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফী, ডেট ইজ ফিজিকেল, ছ'চিয়েল, ইকনমিক, এইকেইটা জিঅ'গ্ৰাফী। দেন পলিটি আৰু ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, ডেট ইজ ইকনমিক্স আপোনাৰ পঢ়িব যোনখিনি লাগে। কিতাপৰ নাম মই এতিয়া কোৱা নাই, যদি আপোনালোকৰ লাগে আপুনি কমেণ্ট ছেকশ্যনত দিব, মই নেক্সট ভিডিঅ' বনাম কি ৰেকমেণ্ডেড ষ্টেণ্ডাৰ্ড কিতাপ হয় মই সেইটোৰ ভিডিঅ' এটা বনাই দিম। এতিয়া আজি অনলি চিলেবাছ এণ্ড এক্সামৰ টাইপটো আমি বুজিব চেষ্টা কৰিম। দেন জেনেৰেল ইছ্যুজ অন এনভাইৰনমেণ্ট, যোনটো আপোনাৰ এনভাইৰনমেণ্ট ছাবজেক্ট হয়। দেন জেনেৰেল ছায়েন্স, আৰু যোনটো মই আগত কৈছোঁ 30-35 ৰিলেটেড টু আছাম, মানে কি আপোনাৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি যোনখিনি আপুনি পঢ়িব অভাৰঅল ফৰ ইণ্ডিয়া। তো সেইটো আপোনাৰ স্পেচিফিকেলি অসমত সেইটো ৰিলেটেড কেনেকুৱা আপুনি পঢ়িব পাৰিব, বেলেগ ধৰণৰ কিতাপ আছে, সেইটো গুগল ছাৰ্চ কৰিলে বা ইউটিউবত আপুনি ছাৰ্চ কৰিলে পাই যাব। দেন GS2 জেনেৰেল ষ্টাডিজ 2 ডাউনলোড কৰিলে আমি দেখা পাম যোনখিনি আপোনাৰ কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজৰ, মানে পেছেজ দিয়া থাকিব, পেছেজৰ পৰা আপোনাৰ কুৱেশ্যন থাকিব, আপুনি তাৰ পৰা আনচাৰটো ওলাব লাগিব। দেন আপোনাৰ লজিকেল ৰিজনিং, এনালাইটিকেল এবিলিটি, সেইবোৰৰ কিতাপ পায়। আপুনি গুগলত টাইপ কৰিলে আপুনি বুজি পাব যে সেই বস্তুবোৰ ৰিজনিং মানে কাইণ্ড অফ এপ্টিটিউড, কোৱান্টিটেটিভ কোৱালিটেটিভ এপ্টিটিউড, সেইবোৰৰ কিতাপ বেলেগ ধৰণৰ পায়। এণ্ড দেন ডিচিশ্যন মেকিং, জেনেৰেল মেণ্টেল এবিলিটি, বেচিক নিউমেৰেচি, মানে আপোনাৰ মেথছৰ বেচিক প্ৰফিট এণ্ড লছ, টাইম, ডিষ্টেঞ্চ, স্পীড, সেইবোৰ মেথছ হয়, চিম্পল মেথছ ক্লাছ 10 লেভেললৈকে, কিন্তু সেইটোও ভালকৈ পঢ়িব লাগিব।
বিকজ আজিকালি কুৱেশ্যনছ কেতিয়াবা ডিফিকাল্ট আহি যায়। দেন ইয়াতে আপোনাৰ মডেল কুৱেশ্যনছ, মানে আপুনি ইয়াতে ছেট 1 ছেট 2 এইবোৰ ক্লিক কৰিলে আপুনি দেখা পাব কুৱেশ্যনছবোৰ কেনেকুৱা আহিছে পাষ্ট ইয়েৰ্ছত, তো আপুনি এটা আইডিয়া ল'ব পাৰিব। দেন ইয়াতে UPSC চিভিল ছাৰ্ভিচ প্ৰিলিমছৰ এক্সামৰ পেপাৰো দিছে। কিয় দিছে এতিয়া UPSC? বিকজ আমাৰ UPSC এণ্ড APSৰ চিলেবাছ এতিয়া বহুতখিনি মেটচ হৈ গৈছে। চ' মেটচ হৈ গৈছে ইন দ্য চেন্স আপোনাৰ যোনখিনি GS 1, 3, 4 মেইনছৰ প্লাছ প্ৰিলিমছত GS 1, GS 2 গোটেইখিনি চিমিলাৰ এতিয়া। তো আপুনি সেইটোৰ কাৰণে UPSC প্ৰিলিমছৰ পেপাৰটো এজ এ প্ৰেক্টিছ পেপাৰ আপুনি ইউজ কৰিব পাৰে। তো ইয়াতে যেতিয়া আপুনি সেই ব্লু কালাৰকেইটা 2018-19 লিখা আছে ন, ইয়াতে আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰিলে নট ডাউনলোড, ইয়াতে আপুনি ক্লিক কৰিলে ডিৰেক্টলি ডাউনলোড হৈ যাব। দেন আহিলে মেইনছত আমাৰ পেপাৰ থাকে 8টা। UPSCত এটা কম থাকে, ইয়াতে এটা বেছি থাকিব। কিয়? বিকজ ইয়াতে এটা আমাৰ অসমৰ হিষ্ট্ৰী, ইকনমি, পলিটি সেইবোৰ ৰিলেটেড এটা থাকিব। চ' আমাৰ পেপাৰ 1 হ'ল এছে পেপাৰ 3 ঘণ্টা 250 মাৰ্কছৰ। ধৰক 2টা এছে দিব, এতিয়া পেটাৰ্ণ চেঞ্জো হ'ব পাৰে, 3টাও দিব পাৰে, বাট বেচিকেলি 2টা, এটা ফিল'চফিকেল এণ্ড এটা ৰিচেণ্ট ইছ্যুজৰ ওপৰত বেছড কৰি হয়, লাইক উইমেন ইন'ভেশ্যন এণ্ড টেকন'লজি এণ্ড ফিল'চফি মানে কি, মানে এডুকেশ্যনৰ ওপৰত কোনোবা মহাত্মা গান্ধী বা আপোনাৰ এৰিষ্টটল, প্লেটৰ এটা লাইন দি দিব, সেইটোৰ মাজত আপুনি আপোনাৰ ক্ৰিয়েটিভিটি লিখা যোনখিনি হয় লিখিব লাগে। দেন আপোনাৰ পেপাৰ 2 to 6 জেনেৰেল ষ্টাডিজ 250 ইচ 3 hours। দেন পেপাৰ 7 and 8 অপশ্যনেল পেপাৰ 1 and 2। অপশ্যনেল আপোনাৰ এটাই ল'ব লাগিব, কিন্তু পাৰ্ট 1 পাৰ্ট 2 বুলি থাকে চিলেবাছত। চ' আপোনাৰ পেপাৰ 1 and পেপাৰ 2 বুলি হয়। দেন আমি ইয়াতে কোৱালিফাইং পেপাৰ থাকে, তো এইটোৰ মাজতো এটা UPSC এণ্ড APSC ডিফাৰেঞ্চ। UPSCত আপুনি শ্বেডিউল 22 লেংগুৱেজ যোনখিনি থাকে তাৰ পৰা যিকোনো এটা ল'ব পাৰে। ইয়াতে আপুনি ইডাৰ এছামিজ, বেংগলী আৰু বড়ো লেংগুৱেজ আপুনি ল'ব লাগিব, চিন্স ইটছ এ ষ্টেট চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন, ৰাইট। তো আপুনি ইয়াতে কোৱালিফাইং পেপাৰ যোনটো হয় 300 মাৰ্কছৰ 3 hours, এইটো জাষ্ট কোৱালিফাই হয়, এইটো ফাইনেল ৰাউণ্ডৰ আপোনাৰ এড নহ'ব। চ' এইটো পেপাৰ B কোৱালিফাইং পেপাৰ 2টা হয়, এটা পেপাৰ A যোনটো মই কৈছোঁ যে এছামিজ, বেংগলী या বড়ো, এই 3টাৰ মাজত এটা আপুনি ল'ব লাগিব। বাট কেণ্ডিডেটছ যোনখিনি ডিমা হাছাও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলঙৰ পৰা হয়, তেখেতৰ এইটো পেপাৰ নালাগে দিব, ঠিক আছে। বাট পেপাৰ B ইংলিছ এইটো কম্পালচাৰী, এইটো চবৰ কাৰণে হ'ব। দেন আপোনাৰ লাষ্ট ষ্টেজ হ'ল ইণ্টাৰভিউ। চ' আফটাৰ কোৱালিফাইং ৰিটেন এক্সামিনেশ্যন আপোনাৰ ইণ্টাৰভিউ 275 মাৰ্কছ। চ' টোটেল আপোনাৰ হ'ল ৰিটেন এক্সাম 2000, এইটো 275 টোটেল, ঠিক আছে। ইয়াৰ মাজত আপুনি যিমান আনিব পাৰে সেইটো আপোনাৰ ৰেংক ডিচাইড কৰিব। চ' এতিয়া আমি প্ৰচেছবোৰ চালোঁ যে এক্সামিনেশ্যন প্ৰচেছ কি হয়। আপোনালোকে ইয়াতে দেখা পালে যে মেইনছ এক্সামিনেশ্যনত আমি কি এছেও জানিব লাগিব, জেনেৰেল ষ্টাডিজ পেপাৰ 2 নম্বৰ 6 আপোনাৰ জেনেৰেল ষ্টাডিজ থাকিব। দেন অপশ্যনেল পেপাৰ থাকিব। এতিয়া কি থাকিব তাতে, আমি এইটো চিলেবাছটো ব্ৰিফলি এটা অভাৰভিউ এটা ডিছকাছ কৰোঁ। দেন ইয়াতে এছে পেপাৰ, আপুনি ইয়াতে চিলেবাছত ক্লিক কৰিব, ইয়াতে দেখা পাব টু বি ৰিটেন ইন দ্য মিডিয়াম অফ লেংগুৱেজ অফ কেণ্ডিডেট চইচ, কেণ্ডিডেট ইজ ৰিকুৱাৰ্ড টু ৰাইট এন এছে অন এ স্পেচিফিক টপিক। তো আপুনি চইচ অফ ছাবজেক্ট যোনখিনি আপুনি হিন্দী মিডিয়াম ল'ব, ইংলিছ মিডিয়াম ল'ব, এছামিছ মিডিয়াম ল'ব, আপুনি যোনটো মিডিয়ামত ল'ব সেইটো মিডিয়ামত আপুনি এছেটো লিখিব পাৰে, ঠিক আছে। সেইমতে ইয়াতে চিলেবাছ নাই, বাট এছেৰ কিতাপ বহুত পাই যায়, আপুনি লিখি উঠি মানে কিনি উঠি প্ৰেক্টিছ কৰিব পাৰে। দেন জেনেৰেল ষ্টাডিজ 1 250 মাৰ্কছ 3 hours। ইয়াতে আমাৰ চিলেবাছখিনি চাই লওঁ। চ' পেপাৰ 2 জেনেৰেল ষ্টাডিজৰ যোনটো হয়, ইয়াতে আমাৰ বহুতকেইটা ছাবজেক্ট মিলিয়ে এটা পেপাৰ হয়, ঠিক আছে। এটা হ'ল আপোনাৰ আৰ্ট এণ্ড কালচাৰ। সেয়া চাওক নম্বৰ 1ত লিখা আছে ন, ইণ্ডিয়ান কালচাৰ শ্বেল দ্য কভাৰ দ্য চেলিয়েণ্ট ফিচাৰ্ছ অফ আৰ্ট ফৰ্মছ এণ্ড লিটাৰেচাৰ, সেইটো আমাৰ আৰ্ট এণ্ড কালচাৰৰ মাজত আহে। দেন আপোনাৰ মডাৰ্ণ হিষ্ট্ৰী আপুনি পঢ়িব লাগিব, বেলেগকৈ আপোনাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চ পাৰ্টটো পঢ়িব লাগিব, ছ'চাইটি মানে ছ'চিয়লজি ৰিলেটেড মানে ছ'চাইটি বেচিক যোনখিনি হয় সেইটো পঢ়িব লাগিব। এণ্ড আপোনাৰ এণ্ডত জিঅ'গ্ৰাফী মিনছ আপোনাৰ কি হ'ল এইটো পেপাৰত টোটেল কেইটা ছাবজেক্ট হ'ল, এটা আৰ্ট এণ্ড কালচাৰ, এটা মডাৰ্ণ হিষ্ট্ৰী, এটা পষ্ট ইণ্ডিপেণ্ডেঞ্চ হিষ্ট্ৰী এণ্ড আপোনাৰ এটা ছ'চাইটি
এটা জিঅ'গ্ৰাফি ঠিক আছে চ' এইটো হ'ল আমাৰ পেপাৰ GS পেপাৰ 1 ঠিক আছে এতিয়া পেপাৰ 3 জেনেৰেল ষ্টাডিজ 2 ইয়াতে আমি চিলেবাছটো চাওঁ ইয়াৰ মাজতো বহুতকেইটা ছাবজেক্ট মিলিয়ে এটা পেপাৰ হৈছে ইয়াতে আমাৰ ফাৰ্ষ্ট অফ অল কিছুমান টপিক আপুনি পঢ়িলে গম পাব যেনেকুৱা টপিক নম্বৰ 1ৰ পৰা টপিক নম্বৰ 9লৈকে আপোনাৰ এইটো হয় পলিটি ইণ্ডিয়ান পলিটি ঠিক আছে দেন আপোনাৰ টপিক নম্বৰ 10ৰ পৰা আপোনাৰ টপিক নম্বৰ 16লৈকে আপোনাৰ গভৰ্নেন্স পাৰ্টখিনি য'ত ছ'চিয়েল জাষ্টিছ গভৰ্ণমেণ্ট স্কিমছ সেইবোৰ আহি যায় এণ্ড দেন আপোনাৰ টপিক নম্বৰ 17ৰ পৰা 20লৈকে ইণ্টাৰনেশ্যনেল ৰিলেশ্যন চ' ইয়াতে আমাৰ কেইটা ছাবজেক্ট হ'ল পলিটি ছ'চিয়েল জাষ্টিছ গভৰ্নেন্স এণ্ড ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ঠিক আছে মই কনষ্টিটিউশ্যনটো পলিটিৰ আণ্ডাৰতে ধৰি লৈছোঁ বিকজ কিতাপটো একেটাই থাকে চাগে মানে লক্ষ্মীকান্তৰ মাজত কিতাপটো মই নেক্সট ভিডিঅ'ত কৈ দিম যদি বনাব লাগে দেন পেপাৰ 3 জেনেৰেলছটো এইটো কৰিলোঁ দেন পেপাৰ 4 জেনেৰেল ষ্টাডিজ 3 ইয়াতে আমি চিলেবাছটো চাওঁ ইয়াতে আপোনাৰ আকৌ কেইটামান ছাবজেক্ট ইয়াতে ইকনমি হ'ল আপোনাৰ টপিক নম্বৰ 1ৰ পৰা টপিক নম্বৰ 3 আপোনাৰ ইকনমি দেন টপিক নম্বৰ 4 পৰা টপিক নম্বৰ দেন 6লৈকে এগ্ৰিকালচাৰ ৰিলেটেড লেণ্ড ৰিফৰ্মছো সেইটোও আপোনাৰ এগ্ৰিকালচাৰ ৰিলেটেডে হয় দেন ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেণ্ট সেইটোৱে ইকনমি পাৰ্টে আহি যায় কিন্তু অলপ ইনভেষ্টমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড হৈ যায় তো সেইটো অলপ ডিফাৰেণ্ট হয় ইকনমিতকৈ দেন ছায়েন্স এণ্ড টেক আপোনাৰ কেইটা টপিক আছে টপিক নম্বৰ 11ৰ পৰা টপিক নম্বৰ 13লৈকে আপোনাৰ ছায়েন্স এণ্ড টেক দেন টপিক নম্বৰ ইয়াতে 16ৰ পৰা আপোনাৰ অনলি 16টো হয় আপোনাৰ এনভাইৰনমেণ্ট দেন আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট দেন আপোনাৰ হ'ল এক্সট্ৰিমিজিম ইণ্টাৰনেল ছিকিউৰিটি যোনখিনি ছিকিউৰিটি ফ'ৰ্চেছ আমাৰ ইণ্ডিয়াৰ আমাৰ ষ্টেটৰ সেইটো আমাক পঢ়িব লাগিব ঠিক আছে তো অভাৰঅল মানে ইয়াতে আপোনাৰ ছায়েন্স আছে ইকনমি আছে এনভাইৰনমেণ্ট আছে ছিকিউৰিটি আছে এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট আছে ঠিক আছে অভাৰঅল মানে ব্ৰড এটা আমি যদি ষ্ট্ৰাকচাৰত চাব বিচাৰোঁ দেন আহিল পেপাৰ 5 জেনেৰেল ষ্টাডিজ 4 এইটো আপোনাৰ হয় এথিক্স ইণ্টিগ্ৰিটি এণ্ড এপ্টিটিউড এইবোৰ আপুনি গোটেইখিনি এটা টপিক ৱাইজ পঢ়িলে দেন আপোনাৰ সেই টপিকছৰ বেচিছত কেছ ষ্টাডিজবোৰ আহে চ' আপুনি এইটো ভালদৰে ইউটিউবত কেছ ষ্টাডি চাৰ্চ কৰিলে বহুত ভিডিঅ' পাই যাব কেছ ষ্টাডিজবোৰ কেনেকুৱা পঢ়ে কেনেকুৱা আনচাৰ লিখিব লাগে দেন আপোনাৰ আছে জেনেৰেল ষ্টাডিজ 5 পেপাৰ 6 এইটো স্পেচিফিকেলি অসমৰ আমাৰ হিষ্ট্ৰী কালচাৰ জিঅ'গ্ৰাফি পলিটি ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইকনমি এনভাইৰনমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্ট মানে যোনখিনি আমি ওপৰত মানে কি ইণ্ডিয়া লেভেলত এটা ব্ৰড প্ৰস্পেক্টিভত পঢ়িছোঁ ন ইন টাৰ্মছ অফ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ এণ্ড অল সেইটো আমাৰ ষ্টেটৰ মাজত সেইটো কি হৈ আছে পলিটি এতিয়া পাৰ্লিয়ামেণ্টৰ সেইটো হৈ কিবা এটা ইছ্যু চলি আছে এতিয়া আমাৰ ষ্টেট লেজিছলেটিভ এছেম্বলিত কি ইছ্যু আছে তো তেনেকুৱা আপোনাৰ ষ্টেটৰ বস্তুখিনি ভালদৰে পঢ়ি এইটো এটা এডিশ্যনেল পেপাৰ তো মই কৈছিলোঁ UPSC যোনে দিব বিচাৰে আমাৰ অসমৰ আমাৰ যোনখিনি এক্সপিৰিয়েঞ্চ আছে তো UPSC এণ্ড APSC ডিফাৰেঞ্চ এইটোৱে যে এই পেপাৰ যোনখিনি 6 হয় এইটো UPSCত নাই বাট চিন্স এইটো আমাৰ ষ্টেটৰ পাব্লিক ছাৰ্ভিচ এক্সামিনেশ্যন চ' সেইটোৰ মাজত আমাৰ এইটো এটা এডিশ্যনেল পেপাৰ আছে ঠিক আছে এণ্ড আৰু এটা কোৱালিফাইং পেপাৰত আমি UPSCত বেলেগ 22 ছাবজেক্টৰ পৰা আমি চিলেক্ট কৰিব পাৰোঁ বাট ইয়াতে আমাৰ অনলি 3টা ছাবজেক্টৰ পৰা কোৱালিফাইং ৰিজনেল লেংগুৱেজ ল'ব লাগিব ঠিক আছে দেন আপোনাৰ এইটো কোৱালিফাইং পেপাৰ মই অলপ আগত যোনটো ক'লোঁ পেপাৰ A মানে আপুনি যোনটো লেংগুৱেজ আপুনি এছামিজ লওক বেংগলী লওক ইয়া বড়ো লেংগুৱেজ তাৰ পৰা আপুনি পঢ়িব কি লাগিব কম্প্ৰিহেনশ্যন আহিব পেছেজ প্ৰিচাইজ ৰাইটিং ইউছেজ ভকেবুলাৰী শ্বৰ্ট এছে ট্ৰান্সলেশ্যন ঠিক আছে এণ্ড ছেইম এইটো আপোনাৰ পেপাৰ B মানে ইংলিছতো ছেইম আহিব ঠিক আছে ইংলিছটো আপোনাৰ কম্পালচৰি হয় এইটো আপুনি চবৰে ল'ব লাগিব দেন আহিল আপোনাৰ অপশ্যনেল সেই ওপৰত মই দেখাইছিলোঁ আপোনাক পেপাৰ অপশ্যনেল ছাবজেক্ট ফৰ পেপাৰ 7 and 8 তো আপুনি যোনটো অপশ্যনেল আপোনাৰ লাগে
আপুনি ইয়াতে ক্লিক কৰিব পাৰে মোৰ পাৰ্চনেল অপশ্যনেল পলিটিকেল চায়েন্স এণ্ড আইআৰ হয় চ' ইয়াতে যেতিয়া আমি ক্লিক কৰোঁ ইয়াতে আমাৰ চিলেবাছটো আহি যায় সেইটো আমাৰ UPSCৰ লগত ছেইম হয় চ' ইয়াতে আমাৰ কি পেপাৰ 1 যোনটো পলিটিকেল থিয়ৰী এণ্ড ইণ্ডিয়ান পলিটিক্স দেন ইয়াতে আপোনাৰ মানে অলপ থিয়ৰিটিকেল হয় পেপাৰটো দেন ইণ্ডিয়ান নেশ্যনেলিজম এইটো আপোনাৰ কাৰেণ্ট বেছড হয় অলপ এইটো মই এটা অভাৰভিউ দি আছোঁ মই ভালদৰে ইয়াত এক্সপ্লেইন কৰা নাই জাষ্ট এইটো এটা আইডিয়া দিয়াৰ ভিডিঅ' দেই এতিয়া পেপাৰ 2ত আপোনাৰ আছে কম্পিটিটিভ পলিটিকেল এনালাইচিছ এণ্ড ইণ্টাৰনেশ্যনেল পলিটিক্স ইয়াতে আপোনাৰ আকৌ আমি যোনখিনি ইয়াতে ইন টাৰ্মছ অফ ইণ্ডিয়া আমি ইয়াতে থিয়ৰী পঢ়িছোঁ ন এইটো আমাৰ ইন টাৰ্মছ অফ ৱৰ্ল্ড মিনছ ৱৰ্ল্ড পলিটিক্স সেইটো আমাৰ থিয়ৰী পঢ়িব লাগিব ৱৰ্ল্ড হিষ্ট্ৰী ৰিলেটেড এণ্ড পেপাৰ 2ৰ পাৰ্ট বি হ'ল আপোনাৰ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড আইআৰ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ বেছড চ' কিছুমান টপিক ইয়াতে আমাৰ যেনেকুৱা ধৰক ইণ্ডিয়ান নেশ্যনেলিজমত এটা আছে পলিটিকেল ষ্ট্ৰাগল তো মডাৰ্ণ হিষ্ট্ৰীৰ পাৰ্ট এটা আহিব ইয়াতে প্লাছ লক্ষ্মীকান্তৰ আমি যোনখিনি প্ৰিলিমছ এণ্ড মেইনছত পঢ়িম ইয়াতে কাম আহিব ইন দ্য চেন্স আপুনি এটা আইডিয়া থাকিব বাট ইয়াতে অপশ্যনেলত লিখাটো ট'টেলি ডিফাৰেণ্ট হয় সেইটো আপুনি ৰিচাৰ্চ কৰিলে ভিডিঅ'ত পাই যাব চ' সেইটো হ'ল আমাৰ অপশ্যনেলত ঠিক আছে চ' বেলেগ আপুনি অপশ্যনেল যি লাগে আপুনি ইয়াতে ক্লিক কৰিলে হ'ল মই এটা এজ ফৰ এক্সাম্পল দেখাইছোঁ চ' আমাৰ হ'ল মেইনছত আমাৰ কি থাকিল অপশ্যনেল দেন আমি এইটো চিলেবাছ চালোঁ কোৱালিফাইং পেপাৰ 2টা কোৱালিফাইং পেপাৰ আপুনি পাছ কৰে যদি তেতিয়াহে আপোনাৰ বেলেগ ছাবজেক্টছবোৰ চেক হ'ব নহ'লে আপুনি কোৱালিফাই মিনছ পেপাৰে চেক নহয় চ' কোৱালিফাই পেপাৰত অলপ ভালকৈ কৰিব লাগিব বিকজ কেতিয়াবা সেইকেইটাও টুইষ্টেড আহি যায় কুৱেশ্যনছ দেন পেপাৰ আমাৰ এইখিনি পঢ়িলোঁ চ' মেইনছৰ অভাৰঅল এইটো হ'ল দেন মেইনছ আপুনি পাছ কৰাৰ পিছত ইণ্টাৰভিউ চ' ইণ্টাৰভিউ স্পেচিফিকেলি APSC ছাইটত আপুনি গ'লে আৰু কিছুমান ডকুমেণ্টছ আছে আপুনি পঢ়িলেও পাব যে পাৰ্চনেলিটি টেষ্ট হয় চ' সেইটোৰ বেচিছত আমাৰ 275 মাৰ্কছৰ মাজত আমি যিমানখিনি পাওঁ সেইটো এড হ'ব চ' ডেটছ অল এবাউট APSC আমাৰ 3টা ষ্টেজ থাকিলে আমাৰ প্ৰিলিমছত 2টা পেপাৰ থাকিলে GS1 GS2 কিন্তু GS1ত ঢেৰ ছাবজেক্ট আছে মিনছ হিষ্ট্ৰী ইকনমি চব মিনছ এটা ছাবজেক্টটো নহয় দেন GS2 মেথছ ইংলিছ এণ্ড ৰিজনিং দেন মেইনছত পেপাৰ ইয়াতে মই আকৌ মিনছ আপোনাক এটা অভাৰভিউ দি আছোঁ এণ্ডত দেন ইয়াতে আমি চিলেবাছ ডাউনলোড কৰিব পাৰিম প্ৰিলিমছৰ 2টা দেন মডেল কুৱেশ্যনছ APSC UPSCৰ মডেল কুৱেশ্যন প্ৰেক্টিছ কৰাৰ কাৰণে আইডিয়া যে কুৱেশ্যনছবোৰ কেনেকুৱা আহে কেনেকুৱা ছেট হয় দেন মেইনছ এক্সামিনেশ্যনৰ কাৰণে ইয়াতে আমি ষ্ট্ৰাকচাৰটো পাইছোঁ দেন ইয়াতে ইণ্টাৰভিউৰ মাৰ্কছটো পালোঁ কিমান মাৰ্কছ লাগে কিমান মাৰ্কছ ট'টেল হয় এণ্ড চিমিলাৰলি তলত স্ক্ৰল কৰি থাকিলে আমি ইয়াতে পাম যে বেলেগ আপোনাৰ GS পেপাৰৰ চিলেবাছখিনি কি হয় কি আহিব সেইটো এণ্ডত আমি অপশ্যনেল ছাবজেক্ট কেইটা পাম চ' আই হোপ মই এটা ব্ৰিফ এটা ইণ্ট্ৰডাকশ্যন দিব পাৰিছোঁ যদি বেলেগ কিতাপ কি পঢ়িব লাগিব এটা ব্ৰিফ আইডিয়া যদি লাগে মই নেক্সট ভিডিঅ'ত ট্ৰাই কৰিম বনাবলৈ চ' লাগে যদি কমেণ্ট ছেকশ্যনত আপোনালোকে লিখি দিব টিল দেন হেপ্পী লাৰ্ণিং বাই